মেংগো সৰু পুলি, বেছি দিনৰ গছ নহয়, মুঠতে আপোনাৰ খুব বেছি 2 বছৰীয়া। এইবছৰ লাগিছে। এইটো আপোনাৰ সৰু হৈ আছে, কিন্তু দেই কুলি হৈ আছে। এইটো বিশেষ ডাঙৰ হোৱা নাই, আৰু ডাঙৰ হ'ব। কিন্তু এই বস্তুটো আমি পোক পতংগৰ পৰা, বিশেষকৈ বৰলীয়া, সিহঁতৰ পৰা প্ৰটেকশ্যন কৰিবৰ বাবে আমি সিহঁতত এটা বিশেষ ধৰণৰ এটা পেকেট পায়, কুইক টেক বুলি এটা পেকেট পায়। সেইটো আপোনালোকে আমাজন বা যিকোনো অনলাইন কোম্পানীত আপোনালোকে কালেক্ট কৰিব পাৰিব। সেই বস্তুটোৰ ভিতৰত আপোনালোকে এনেকৈ ধুনীয়াকৈ সোমোৱাই এই বস্তুটো এনেকৈ থৈ দিব লাগে, পেকেট কৰি থৈ দিব লাগে। আৰু সদায় ঘনে ঘনে চাই থাকিব নালাগে, মাজে মাজে কেতিয়াবা মন গ'লে চাব পাৰে। ই সম্পূৰ্ণৰূপে পোক পতংগৰ পৰা কি হ'ব, নিৰাপদ পাই থাকিব। আৰু এইটো থকা চাওক, এইটো থকাত একেলগে 3টা লাগিছে, 3টা মেংগো লাগিছে। মাজে মাজে চাব লাগে, কাৰণ ইয়াত কি হয়, পৰুৱাই কেতিয়াবা এই পেকেটটোৰ ভিতৰত অলপ পোহৰ কম থাকেতো, সেই গতিকে পৰুৱাই ইয়াত এটেক কৰিব পাৰে। গতিকে খুব আলফুলেৰে মাজে মাজে চাই থাকিব লাগে। আৰু চাই থাকি ইয়াত কিবা যদি পৰুৱা বা পোক পতংগ ইত্যাদি লাগে, তেতিয়াহ'লে তাক এৰুৱাই দিব লাগে। গতিকে অন্য পোক পতংগটো কেতিয়াও নাহে, কিন্তু কেতিয়াবা পৰুৱাই অকণমান ডিষ্টাৰ্ব এটা কৰিব পাৰে। গতিকে ধুনীয়াকৈ এই পেকেটটোৰ ভিতৰত ধুনীয়াকৈ সোমাই থ'ব লাগে, খুব আলফুলেৰে দেই, কেতিয়াবা সৰি পৰা চান্স থাকে। আৰু যথেষ্ট ডাঙৰ হ'ব। এইটো আপোনাৰ এতিয়া এইটো পুলি বুলিয়েই ক'ব লাগিব, বিশেষ ডাঙৰ হোৱা নাই। গতিকে এইটো আমি এতিয়া ধুনীয়াকৈ আমি পেকেটৰ ভিতৰত, এই যিটো আপোনাৰ ফুড শ্বেপ পেকেট, এই পেকেটৰ ভিতৰত আমি তাক ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। আৰু ই ধুনীয়াকৈ আপোনাৰ চেফ চাইডত থাকিব। ঠিক এতিয়া অন্যান্য পেকেটবিলাকো আছে মোৰ ইয়াত। আমি ইয়াৰ পেকেটবিলাকত আমি ধুনীয়াকৈ ভৰাই থৈছোঁ। বেছি লগা নাই, এইবাৰ খুব কম লাগিছে। এনেকুৱা যদি সৰু থাকে তেতিয়াহ'লে এইবিলাক ছিঙি পেলাই দিব লাগে, কাৰণ ই বৰ ডাঙৰ হোৱাৰ চান্স কেতিয়াও নাই। কিন্তু এই যে গছজোপা আপোনালোকে দেখিছে, এই গছজোপাত কিন্তু যথেষ্ট পৰিমাণে খাদ্যৰ প্ৰয়োজন। ভাল ভাল খাদ্য আপোনালোকে দিব লাগিব, গছৰ উপযোগী খাদ্য। বিশেষকৈ ইয়াত যিটো গুড়ি দেখিছে, গুড়িত শুকান গোবৰ, ছাই, পচন সাৰ আৰু এটা খুব ইম্পৰ্টেণ্ট সাৰ আছে। সেইটো হৈছে আপোনাৰ, এইটো চাওক, এইটো হৈছে আপোনাৰ কণীৰ বাকলিটো আৰু শুকান মাছ গুড়িত দিব লাগিব। দি এনেধৰণে মালচিং কৰি থ'ব লাগিব, শুকান ঘাঁহ বন দি মালচিং কৰি থ'ব লাগে। শুকান ঘাঁহ বন বা মালচিং পেপাৰ দিও কৰিব পাৰে, কিন্তু শুকান ঘাঁহ বন দিলেও কামটো হৈ যায়, মালচিং পেপাৰ নহ'লেও হয়। আৰু বাৰিষা এতিয়া পানীৰ কাৰণে কোনো প্ৰব্লেম নাই, যথেষ্ট পানী বৰষুণৰ পৰা পাই আছে। কিন্তু যদি কিবা কাৰণে ড্ৰত হয়, অৰ্থাৎ শুকান হয়, তেতিয়াহ'লে ইয়াত পানীৰ যোগান ধৰিব লাগিব। এতিয়া এইবিলাক হৈছে কি, আপোনাৰ ছিঙি দিব লাগে। এইবিলাকত ফুল আছিলে, ছিঙি দিব লাগে। তেতিয়া ইয়াৰ পৰা নতুন আকৌ ব্ৰাঞ্চবিলাক আহিব। যিটো গছজোপা সৰু, সেই গতিকে মই এনেকুৱা ধৰণৰ কিছুমান বাঁহেৰে ঢকা দি ৰাখিছোঁ, অৰ্থাৎ যাতে ডালবিলাকে এটা ছাপৰ্ট পায়। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে নিজে খাবৰ বাবে ঘৰতে গছজোপা বানানা মেংগো আপোনালোকে ৰুই ল'ব পাৰে। ভাল বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা যদি আপোনালোকে কালেক্ট কৰে, তেতিয়াহ'লে এনেকুৱা ভাল আপোনালোকে বানানা মেংগো পাব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।